সেই দোস্তি কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি ভিডিঅ'টো মানে মই ল'ৰাৰ পৰা আৰম্ভ কৰিছোঁ। মানে কি হ'ল, ল'ৰা ওচৰলৈ গৈছিলোঁ, যিহেতু তাই মাকৰ ঘৰত আছে, গতিকে ল'ৰা ওচৰলৈ গৈছিলোঁ। একদম মই যোৱাৰ পিছত তাৰ সেই সময়খিনিৰ পৰা যে সি মোৰ লগত খেলিছে নহয়, মানে আচৰিত। সি ভাবিছে মই মোবাইলটো এনেকৈ ফ্ৰণ্ট কেমেৰাটো যে এনেকৈ দি থৈছোঁ হা, মইতো এইটো অভ্যাস নকৰোঁ বাৰু মোবাইল দিয়াটো পৰাপক্ষত মই দিবলৈ চেষ্টা নকৰোঁ। তথাপিতো ফ্ৰণ্ট কেমেৰাটো এনেকৈ দিছোঁ। সি সেই কেমেৰাটোকে এনেকৈ চাই আছে কি ওলাইছে এইটো, কি দেখাই আছে। আৰু তাতে মোক দেখিতো আৰু আচৰিত, দাড়িয়ে চাৰিয়েতো একদম মানে সি ভাবিছে যে কিন্তু কি আহিলে, কোন আহিছে মানে। সিও দিয়কচোন এতিয়াও ধৰি লওক চিনি পোৱা নাই বা তেনেকৈ হেৰি কৰিব পৰা নাই, সি খালি চাইহে থাকে আৰু। কিন্তু বেটা এতিয়া আপোনাৰ সময় আপোনাৰ 7:30 নে 8টামান বাজিছে, সি টোপনি নাযায়। সেই সন্ধিয়াতে সি যি উঠিলে যে এতিয়া মানে আৰু টোপনি নাযায়, কাৰণ দিনটো শুৱে, সেইকাৰণে আৰু টোপনি নাযায়। মই এতিয়া কেমেৰাটো যেনি ঘৰ সি তাৰ মুখখন দেখি থাকে, কি ওলাই আছে সি সেইটোকে চাই থাকে আৰু। মানে কেইটামান যে মুখৰ ভাঁজ দিব, চকুৰ পাক কেইটামান যে দিব নহয়, আমনি আছে, আমনি নকৰা নহয়, আমনি অকণমান কৰে, কিন্তু তাৰ লগত সাৰ পাই থাকিলে খেলিব লাগে। সেয়া পেচাব কৰিলে আকৌ মাকে এতিয়া সেয়া অজৰাই কৰি দিছে। এতিয়ালৈকে 4টামান পেন সলালে, মানে 5-10 মিনিটৰ মূৰত 4টামান পেনেই সলাইছে, কাপোৰ সলাইছে, মানে উপায় নাইকিয়া। পটককৈ মুতি দিয়া যায়। তাৰপিছত আৰু মুতাৰ পিছত কিন্তু সি কিন্তু বহুত অশান্তি পায়, একদম সি নিজে ভৰিখন দাঙি দিয়ে, আমি গম পাই যাওঁ। তাৰ কেইটামান ষ্টাইল আছে, সেইবিলাক মোৰ ভাল লাগে। সেইকেইটা বস্তু কৰিলে মানে আমি গম পাওঁ যে সি মানে অশান্তি পাইছে, দেন তাক চাফা কৰি দিব লাগে। তো সেয়া ল'ৰা শোৱা নাই, আৰু আমিও এতিয়া ভাত পানী খাই মেলি একদম আজৰি হৈ পেলাই আহিছোঁ। আৰু তেতিয়ালৈকে সি শোৱাই নাই, আৰু কিনো কৰিব সি, তাকে ভেলা লাগি চাই আছে। এটা কথা, সি এতিয়া শোৱা নাই, তাৰমানে সি আজি ৰাতিটো দিব আৰু। সেয়া চবেই আৰু, সি শোৱা নাই যিহেতু আমিনো কি কৰিম, সাৰ পাই আছে চবেই আৰু। চবেই টিভি চাই আছে আৰু মই তাৰ ওচৰতে এনেকৈ শুই আছোঁ, কোচত লৈ আছোঁ আৰু। আঁঠুৱা চাঠুৱা তৰি কৰি লৈছোঁ বাৰু। মহটো নাই, মহটো নাথাকিলেও আঁঠুৱাটো তৰি ল'ব লাগে, কাৰণ আঁঠুৱা তলতে শুৱাব লাগে। সেইটো এটা ভাল, আঁঠুৱা তলত শুৱালে মানে বহুত কিছুমান প্ৰটেকশ্যন থাকে, ভাল এটা ছেফটি হয়। তাৰপিছত সেয়া দেখিছে নহয়, সেই যে তেতিয়াৰ পৰা যে সি শোৱা নাই যে, সেই শোৱা নায়ে মানে। এতিয়া আপোনাৰ কেইটা বাজিলে, 10টামান বাজিছিলেগৈ নেকি, তেনেকুৱা মানে হ'ব। সি শোৱা নাই, সি মোৰ লগতে সি যোৱাৰ পৰা সন্ধিয়াৰ পৰা সি যি মোৰ লগতে সেই তেনেকেই আছে। ময়ো সেই তাৰ লগতে ওলাই কৰি নাযাওঁৱেই যিহেতু, তাৰ ওচৰত গ'লে সেই তেতিয়াবা সি মোৰ লগতে সেই তেনেকেই আছে, ভেলা লাগি সি চাই থাকে। কেমেৰাটো দিওঁ, সি তেনেকৈ চাই থাকে, মানে ভাল লাগে। সি কিবা কিবি কৰি থাকে ন, তাৰপিছত খালি এটা বস্তু, ভোকটো লাগিলে সি একদম পূৰা কান্দি দিয়ে, আৰু তাৰপিছত গম পাওঁ যে তাৰ মানে ভোক লাগিছে। ওপৰত ফেনখন একদম 3 মানত দি থৈছোঁ, মানে আঁঠুৱাটোৰ পৰা অকণ নাহে, আৰু এচিটো 27 নে 27 বা 28তে দিওঁ। এচি কেতিয়াও 16-18 এনেকুৱাত দিবই নালাগে বেবী থকা ঘৰত, একদম পৰাপক্ষত 27-28 তেনেকুৱা মানত দি থ'ব লাগে, নহ'লে বেছি ঠাণ্ডা হৈ গ'লে বেয়া। আৰু এচিটো দি থ'লে পৰাপক্ষত ফেনখন 2 নম্বৰ মানত দি থ'ব লাগে, কাৰণ সেই এয়াৰটো মানে মুভিং হৈ থাকে, মানে চাৰ্কুলেট হৈ থাকে যে, সেইকাৰণে ভাল। এইটো মানে একচুৱেলি ডক্টৰে কোৱাৰ বাবেহে মই এইটো কৰিছোঁ। বাকী আপোনালোকে পৰাপক্ষত অকণমান কমাই ৰাখিব, কাৰণ এচি বেছি দিলে বেয়া। একদম 16-18 একেবাৰে নিদিব, 27-28 একদম। তাৰপিছত সেয়া আমাৰ ল'ৰা এতিয়া আপোনাৰ কেইটা বাজিলে, 12টামান বজাৰ সময় হ'ল। অকণমান সময় শুইছিলে, শুৱাৰ পিছত সেই আকৌ উঠিলেই, মানে সেই অকণমান চকুটো মুদে, তাৰপিছত আকৌ উঠেই আৰু। মানে কি কৰিম, সি তাৰমানে নুশুৱে। মই এটা বস্তু জানো, মানে সি যেতিয়া শুব মানে শুই দিব বাৰু, কিন্তু নুশুলে মানে কেতিয়াবা সি খুব মানে আমনি কৰে, আৰু টোপনিটো অলপ কমেই হৈছে আগতে টোপনিটো বেছি আছিলে, এতিয়া এনেকুৱা লাগিছে যে তাৰ টোপনিটো খুব কম নেকি। দেখিছেনে ঘোচা দেখাই যে, ঘোচা দেখাব যি তাক কেমেৰাটো দেখাইছিলোঁ যে, পূৰা ঘোচা দেখাই দিছে। মানে কৰে আৰু কিছুমান হেৰি, মানে কৰি থাকে আৰু। এতিয়া শুৱাই লৈছোঁ বোলো শুৱক আৰু, নাই নুশুৱে। কিমান গান গাওঁ, গীত গাই শুৱাব লাগে নহয়, আচৰিত। এনিটাইম মই হৰি নামেই গাই থাকোঁ। তাৰ ওচৰত মানে জুবিনদাৰ গান গাওঁ আৰু হৰি নাম গাওঁ, মই বেলেগ একোৱেই নকওঁ। হৰি নামৰ বাহিৰে আৰু জুবিনদাৰ গানৰ বাহিৰে মই বেলেগ ইমান হেৰি নকৰোঁ আৰু। সেয়া এতিয়া সময় হৈছে আপোনাৰ 2-2:30 সময় হৈছে, আৰু বেচেৰা আকৌ উঠিলে। মানে কি হ'ল, লেট্ৰিন কৰিছিলে, সেই আকৌ উঠিলে। এতিয়া সেয়া চাফা কৰি মেলি এতিয়া আকৌ সেয়া মাকে কিবা কিবি কৈ আছে, শোৱা মোৰ সেই টোপনি জ্বলা কলা একদম, কি কৰিম আৰু। সেয়া টিককৈ আকৌ সাৰ পাই গ'ল ন, সেই 2:30-3টামান বজাত সাৰ পালে আৰু। এতিয়াও মানে তাৰ যে শুব যে মই ভাবি পোৱা নাই। এতিয়া নুশুৱে, এতিয়া মানে সি এনেকৈয়ে থাকিব, তাৰ লগত কিবা কিবি মানে কথা পাতি থাকিব লাগিব। আইতাক কাকাহঁত শুই গ'ল আৰু মই গ'লে মানে আইতাক কাকাহঁত মানে শুই দিয়ে একদম।
কাৰণ মই নাথাকিলে টোপনি ক্ষতি হয় যিহেতু এতিয়া আইতা কাকাখন সেইকাৰণে একদম পূৰা শুই দিছে আৰু ময়ো সেয়া একদম টোপনি কলা জ্বলা একদম টোপনি ক্ষতি যাব মাকৰ সৌ মোচন নাই কি হৈ গৈছেগৈ দেখিছ নাই একদম তল মোক উপায় নাই আৰু টোপনি 4টামান বাজিলে আৰু অকণমানকৈ ধিমিককৈ শুইছিলে তাৰপিছত আৰু উপায় নাই সেয়া তাৰপিছত একদম ৰাতিপুৱা আমনি আৰু সেইকাৰণে বাহিৰলৈ লৈ আহিলোঁ আৰু তো সেই বাহিৰত লৈ আহি অকণমান তাক গোটেই মানে 7টামান বজাত 7:30 অকণমান বাহিৰত আনি পোহৰটো দেখাইছোঁ আৰু গুড মৰ্ণিং হৈ গ'ল ৰাতিটো তুমি দিলা গুড মৰ্ণিং